নমস্কাৰ আসাম এডুকেশ্যন চেনেললৈ সবকে স্বাগতম জনাইছোঁ। প্ৰিভিয়াছ ভিডিঅ' আমাৰ আসাম পুলিচ কনষ্টেবল ইউবিৰ এক্সপেক্টেড ফাইনেল মেৰিট কাট অফৰ ওপৰত আছিলে। তাতে বহুত কেণ্ডিডেটছে কমেণ্ট কৰি সুধিছিলে যে আসাম পুলিচ কনষ্টেবল এবিৰ ওপৰত এটা ডেডিকেটেডলিকে কাট অফ ভিডিঅ' লাগে। তো আমি আজি সেইটোৱে আসাম পুলিচ এবিৰ কাট অফ ভিডিঅ' লৈ আনিছোঁ। এইটো এক্সপেক্টেড কাট অফ ভিডিঅ' হয়। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। তো আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজিৰ আমাৰ ফাৰ্ষ্ট ডিষ্ট্ৰিক্ট হ'ল বজালী ডিষ্ট্ৰিক্ট। তো আমি যদি চাওঁ আনৰিজাৰ্ভ কেটেগৰীৰ আপোনাৰ মেলৰ ফিজিকেলত পাইছিলে 53.11 নম্বৰ কাট অফ আছিলে। ৰিটাৰ্ণ টেষ্টৰ আপোনাৰ কাট অফ আছিলে 29.14। আমি ভাইভাটো খালি এক্সপেক্টেড এড কৰিছোঁ ইয়াতে 3 নম্বৰ এটা, কাৰণ আমি জানো যে 5 নম্বৰৰ ভাইভা টোটাল আপোনাৰ যোনটো পেটাৰ্ণ আছিলে ফিজিকেল আছিলে আপোনাৰ 60 নম্বৰৰ প্লাছ 50 ৰিটাৰ্ণ আছিলে এণ্ড প্লাছ আপোনাৰ ভাইভা আছিলে 5 নম্বৰ। তো এইটো যদি আপুনি এড কৰে তো 150 নম্বৰৰ ফাইনেল মেৰিট কাট অফটো আপোনাৰ ইয়াৰ পৰা হ'ব। তো আউট অফ 115 আপুনি যিমান বেছি পাব আপোনাৰ ইমানেই চান্স হ'ব চাকৰি হোৱাৰ কাৰণে। তো যোনটো ফিজিকেল আছিলে মেলৰ 53.11, ৰিটাৰ্ণ টেষ্ট 29.14, ভাইভাটো আমি 3 নম্বৰ দিছোঁ এটা এভাৰেজ লৈ পিনে, টোটেল আপোনাৰ 85.25 নম্বৰ হৈ আছে। আপুনি যদি কাট অফ চাই 87ৰ পৰা যদি 90ৰ ভিতৰত আছে আপোনাৰ, দেন ইউ আৰ ইন এ ছেফ জোন। আপোনালোকে চিন্তা নকৰিব, জাষ্ট এতিয়া অপেক্ষা কৰক মেৰিট লিষ্ট ফাইনেল মেৰিট লিষ্টটো ওলাবলৈ। 49.05 ফিমেলৰ কাৰণে, ৰিটাৰ্ণত 29.25, ভাইভাত 3 নম্বৰ, টোটেল 81.3 এণ্ড দ্য কাট অফ ইজ 83 পৰা 86। এইটো এক্সপেক্টেড কাট অফ হয়। আমি বহুত এনালাইচিছ কৰি পিনে এই ভিডিঅ'টো বনাইছোঁ, এনেই দি দিয়া নাই। OBC আপোনাৰ 52.45 ফিজিকেলত, ৰিটাৰ্ণ টেষ্ট 26.92, ভাইভা 3 নম্বৰ, টোটেল 82.37 হৈ আছে। কাট অফ আপোনাৰ 84.87, মানে 84 পৰা 87লৈকে। ফিমেল আপোনাৰ 46.60 ফিজিকেলত, ৰিটাৰ্ণত 30.45, ভাইভা 3 নম্বৰ এড কৰা হৈছে, টোটেল আপোনাৰ 80.05 নম্বৰ হৈ আছে এণ্ড কাট অফ ইজ 82 পৰা 85লৈকে। আপুনি যদি চাই তাৰপিছত SC মেলৰ 51.99 প্লাছ 28.8 প্লাছ 3, টোটেল 83.79 হৈ আছে এণ্ড কাট অফ 85ৰ পৰা 88লৈকে। আপুনি যদি ST হিলৰ ইয়াতে পোষ্ট নাছিলে ব্লেংক। তাৰপিছত ST প্লেনৰ আপোনাৰ মেলৰ আপুনি যদি চাই কাট অফ 82ৰ পৰা 85লৈকে। যদি আপোনাৰ ইমান নম্বৰ আহি আছে দেন আপুনি ছেফ জোনত আছে। নেক্সট ডিষ্ট্ৰিক্ট যদি আমি চাওঁ বাক্সা ডিষ্ট্ৰিক্ট। বাক্সা ডিষ্ট্ৰিক্টৰ আপোনাৰ মেলৰ ফিজিকেলত 54.04 গৈছিলে, ৰিটাৰ্ণত 28.88, ভাইভাত আমি 3 নম্বৰ এড কৰিছোঁ, টোটেল আপোনাৰ 85.9 নম্বৰ হৈ আছে। বাট আপুনি যদি অলপমান বেছি আছে কাট অফ আপোনাৰ 87ৰ পৰা 90ৰ ভিতৰত আহি আছে দেন আপুনি এটা গ্ৰীণ জোনত আছে। OBC ফিমেল কেণ্ডিডেটৰ আপোনাৰ 80ৰ পৰা 83লৈকে কাট অফ যাব পাৰে। OBC মেলৰ বাবে আপোনাৰ টোটেল 82.51 নম্বৰ হৈ আছে এণ্ড দ্য কাট অফ ইজ 84 to 87। ফৰ OBC ফিমেল কেণ্ডিডেট আপোনাৰ টোটেল 78.23 নম্বৰ হৈ আছে এণ্ড দ্য কাট অফ ইজ 80ৰ পৰা 83। SC মেলৰ 52.29 ফিজিকেলত আহিছিলে, ৰিটাৰ্ণৰ কাট অফ গৈছিলে 29.55, ভাইভাত 3 নম্বৰ আৰু আপোনাৰ কাট অফ 86ৰ পৰা 89 আছে। ST প্লেন মেল কেণ্ডিডেট যোনটো ফিজিকেল কাট অফ গৈছিলে 53.2, ৰিটাৰ্ণ কাট অফ 27.97, ভাইভাত আমি 3 নম্বৰ এড কৰিছোঁ এভাৰেজৰ, টোটেল আপোনাৰ 84.17 নম্বৰ হৈ আছে আৰু কাট অফ ইজ 86 to 89। নেক্সট ডিষ্ট্ৰিক্ট হয় আমাৰ বৰপেটা ডিষ্ট্ৰিক্ট। বৰপেটা ডিষ্ট্ৰিক্টত আপোনালোকে যদি চাই আনৰিজাৰ্ভ কেটেগৰী মেল, আনৰিজাৰ্ভটো আপোনাৰ জেনেৰেল কেটেগৰী হয় দে। তো আনৰিজাৰ্ভ কেটেগৰী আপোনাৰ ফিজিকেলত গৈছিলে মেলৰ 52.5, ৰিটাৰ্ণ টেষ্ট আপোনাৰ 28.35, আপোনাৰ কাট অফ 85ৰ পৰা 88লৈকে। আনৰিজাৰ্ভ কেটেগৰী ফিমেল আপোনাৰ 80ৰ পৰা 83। ছেম আপোনাৰ OBC মেলৰ যদি আপোনালোকে কাট অফটো চাই 82ৰ পৰা 84লৈকে যদি আপোনাৰ নম্বৰ আছে দেন আপোনালোকে ছেফ জোনত আছে। OBC ফিমেল আপোনাৰ কাট অফটো যাব 76ৰ পৰা 79। আপোনালোকে নিজৰ মাৰ্কছবিলাক এড কৰি চাই ল'ব। SC মেল আপোনাৰ
ফিজিকেল গৈছিলে 51.42, ৰিটাৰ্ণত 25.48 কাট অফ গৈছিলে, ভাইভাত এটা 3 নম্বৰ এড কৰা হৈছে, টোটেল ইজ 79.9 আৰু কাট অফ আপোনাৰ 82ৰ পৰা 83 লৈকে যাব। SC ফিমেল 38.71, ৰিটাৰ্ণত গৈছিলে 39.3, ভাইভাত আমি 3 নম্বৰ এড কৰিছোঁ, দ্য টোটেল ইজ 81.01 and the cut off is 83ৰ পৰা 86 লৈকে। আপোনালোকে কমেণ্ট কৰি নিজৰ নিজৰ ডিষ্ট্ৰিক্ট আৰু নিজৰ মাৰ্কছটো জনাব, যাতে আমি জানিব পাৰোঁ যে আপুনি কিমান নম্বৰ পাইছে আৰু কোনটো ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰিছে। তাৰপিছত ST প্লেনৰ আপোনাৰ 51.24ৰ পৰা কাট অফ গৈছিলে ফিজিকেলত, আৰু ৰিটাৰ্ণৰ কাট অফ গৈছিলে 22.45। আপোনাৰ যোনটো কাট অফ আছে সেইটো 78ৰ পৰা 81 লৈকে যাব পাৰে। এণ্ড ST প্লেন ফিমেলৰ বাবে 73ৰ পৰা 76 লৈকে কাট অফটো যাব পাৰে। নেক্সট ডিষ্ট্ৰিক্ট হয় আমাৰ বিশ্বনাথ ডিষ্ট্ৰিক্ট। বিশ্বনাথ ডিষ্ট্ৰিক্টত আপোনাৰ আনৰিজাৰ্ভ কেটেগৰী মেলত ফিজিকেলত 53.29 গৈছিলে কাট অফ, ৰিটাৰ্ণত গৈছিলে 31.57, ভাইভাত 3 নম্বৰ এড কৰা হৈছে, টোটেল আপোনাৰ 87.86 নম্বৰ হৈ আছে, আৰু যোনটো কাট অফ যাব পাৰে সেইটো 89ৰ পৰা 93 মাৰ্কছলৈকে যাব পাৰে। আপোনাৰ আনৰিজাৰ্ভ কেটেগৰী ফিমেলৰ 84ৰ পৰা 87 লৈকে যাব পাৰে কাট অফটো। OBC মেল কেণ্ডিডেট টোটেল আপোনাৰ 84.62 নম্বৰ হৈ আছে, এণ্ড আপোনাৰ যোনটো কাট অফ যাব পাৰে সেইটো 86ৰ পৰা 89 যাব পাৰে, আৰু আপোনাৰ OBC ফিমেলৰ 77.08 টোটেল নম্বৰ হৈ আছে, আৰু কাট অফ আপোনাৰ 79ৰ পৰা 82 লৈকে যাব পাৰে। SC মেলৰ আপোনাৰ ফিজিকেলত আহিছিলে 52.45, ৰিটাৰ্ণত কাট অফ গৈছিলে 28.2, আমি ভাইভাত 3 নম্বৰ এড কৰিছোঁ, আপোনাৰ কাট অফটো 85ৰ পৰা 88 লৈকে যাব পাৰে। তাৰপিছত আপোনাৰ ST হিল মেলৰ আছে, ফিজিকেলত আপোনাৰ কাট অফ গৈছিলে 51.75, ৰিটাৰ্ণত 28.45, আৰু আপোনাৰ যোনটো কাট অফ আছে সেইটো 85ৰ পৰা 88 লৈকে যাব পাৰে। আপোনাৰ ST প্লেন মেলৰ কাট অফটো 89ৰ পৰা 92 লৈকে যাব পাৰে। আপোনালোকে চাব পাৰিছে ST প্লেনৰ কাট অফটো অলপ হাই গৈ আছে, হ'ব পাৰে তাতে কম্পিটিশ্যন বেছি আছিলে ST প্লেনৰ, সেইবাবে। নেক্সট ডিষ্ট্ৰিক্ট আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্ট। ইয়াতে আপোনালোকে চাব পাৰে যোনটো আনৰিজাৰ্ভ কেটেগৰী মেলৰ ফিজিকেল 53.20 কাট অফ গৈছিলে, ৰিটাৰ্ণ টেষ্টৰ 27.6, ভাইভা 3 নম্বৰ এড কৰা হৈছে, টোটেল আপোনাৰ 83.8 নম্বৰ, এণ্ড কাট অফ আপোনাৰ 86ৰ পৰা 89 লৈকে যদি আছে, ইউ আৰ ইন এ গ্ৰীণ জোন। আপোনালোকৰ বহুত বেছি চান্স আছে যে আপোনালোকে চিলেক্ট হৈ যাব। ফিজিকেল আপোনাৰ 49.32 ফিমেলৰ বাবে, ৰিটাৰ্ণত আপোনাৰ 28.25, ভাইভাত আমি 3 নম্বৰ এড কৰিছোঁ, আৰু কাট অফ আপোনাৰ 82ৰ পৰা 85 লৈকে যাব পাৰে। OBC মেল কেণ্ডিডেট আপোনাৰ কাট অফ 83ৰ পৰা 86 লৈকে যাব পাৰে। OBC ফিমেল কেণ্ডিডেট 78ৰ পৰা 81 লৈকে যাব পাৰে কাট অফ। SC মেল কেণ্ডিডেটৰ কাৰণে 85ৰ পৰা 88 লৈকে যাব পাৰে কাট অফ, এণ্ড ST প্লেনৰ বাবে আপোনাৰ মেলৰ 82ৰ পৰা 85 লৈকে যাব পাৰে কাট অফ, এণ্ড ফিমেলৰ বাবে 79ৰ পৰা 81 লৈকে যাব পাৰে কাট অফ। তো আপোনালোকে নিজৰ কেটেগৰীটো ভালকৈ চাই ল'ব যে আপোনালোকে কোনটো কেটেগৰীৰ পৰা বিলং কৰে, OBC কৰে, SC কৰে, আনৰিজাৰ্ভ কৰে নে ST কৰে, তো সেইমতে আপোনালোকে নিজৰ কাট অফটো চাব ভালকৈ। কাছাৰ ডিষ্ট্ৰিক্টৰ আপোনাৰ আনৰিজাৰ্ভ কেটেগৰী মেলৰ ফিজিকেলত গৈছিলে 51.46, তাৰপিছত আপোনালোকৰ ৰিটাৰ্ণত গৈছিলে 28.75, ভাইভাত আমি 3 নম্বৰ এড কৰিছোঁ, টোটেল আপোনাৰ 83.21 নম্বৰ হৈ আছে, আৰু কাট অফ আপোনাৰ 85ৰ পৰা 88 লৈকে যাব পাৰে। ফিমেল কেণ্ডিডেটৰ ফিজিকেলত গৈছিলে 46.74, ৰিটাৰ্ণত 26.1, ভাইভাত 3 নম্বৰ এড কৰা হৈছে, টোটেল আপোনাৰ 75.84 নম্বৰ হৈ আছে, এণ্ড 78ৰ পৰা 81 লৈকে কাট অফটো যাব পাৰে। OBC মেল কেণ্ডিডেট 50.17, ৰিটাৰ্ণ টেষ্টত 26.73 কাট অফ গৈছিলে, ভাইভা 3 নম্বৰ, দ্য টোটেল ইজ 79.9 এণ্ড দ্য কাট অফ উইল বি 82 to 85 নম্বৰ। সেম আপোনাৰ OBC ফিমেলৰ বাবে কাট অফটো আপোনাৰ 77ৰ পৰা 80 লৈকে যাব পাৰে। আপোনাৰ SC মেল কেণ্ডিডেট ফিজিকেলত 50.76 কাট অফ গৈছিলে, ৰিটাৰ্ণত আপোনাৰ 28.25, ভাইভাত আপোনাৰ 3 নম্বৰ কাট অফ গৈছিলে, টোটেল 82.01 হৈ আছে, এটা কাট অফ আপোনাৰ 84ৰ পৰা 87 লৈকে যাব পাৰে। আমি যদি ST হিলৰ চাওঁ, দেন ST হিলৰ আপোনাৰ
কাট অফ 77ৰ পৰা 80 লৈকে যাব পাৰে এণ্ড ফিমেলৰ 60ৰ পৰা 63 লৈকে যাব পাৰে সেম এছ টি প্লেনৰ যোনটো কাট অফ আছে মেল কেণ্ডিডেটৰ বাবে সেইটো 79ৰ পৰা 82 লৈকে যাব পাৰে এণ্ড ফিমেলৰ বাবে 70ৰ পৰা 73 লৈকে যাব পাৰে নেক্সট হ'ল আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্টৰ আমাৰ ফিজিকেল গৈছিলে 52.8 নম্বৰ ৰিটাৰ্ণৰ কাট অফ গৈছিলে 31.93 ভাইভাত আমি 3 নম্বৰ এড কৰিছোঁ টোটেল আপোনাৰ 87.73 নম্বৰ হৈ আছিলে এণ্ড কাট অফ আপোনাৰ 90ৰ পৰা 93 যাব পাৰে ফিমেল কেণ্ডিডেটৰ বাবে কাট অফ আপোনাৰ 82ৰ পৰা 85 লৈকে যাব পাৰে যদি আপোনাৰ 82ৰ পৰা 85 আহি আছে দেন ইউ আৰ ইন এ গ্ৰীণ জোন OBC মেল কেণ্ডিডেট আপোনাৰ কাট অফ 88ৰ পৰা 91 লৈকে যাব পাৰে ফিমেল কেণ্ডিডেটৰ বাবে OBCৰ 80ৰ পৰা 83 লৈকে আপোনালোকৰ কাট অফটো যাব পাৰে SC মেল কেণ্ডিডেট আপোনাৰ ফিজিকেল 43.15 আছিলে ৰিটাৰ্ণ টেষ্ট 42.18 ভাইভা 3 নম্বৰ এড কৰা হৈছে টোটেল 88.33 নম্বৰ হৈ আছে এণ্ড আপোনাৰ কাট অফটো 90ৰ পৰা 93 লৈকে যাব পাৰে এইটো আনৰিজাৰ্ভ কেটেগৰীৰ সমানে আপোনাৰ কাট অফটো গুচি গৈ আছে আপোনালোকে ভালকৈ চাব নিজৰ মাৰ্কছবিলাক এইবাৰ কম্পেৰিশ্যনটো হাই আছে ST হিলৰ আপোনালোকে যদি চায় দেন 85ৰ পৰা 88 লৈকে কাট অফটো যাব পাৰে নেক্সট ডিষ্ট্ৰিক্ট আমি চাওঁ চিৰাং ডিষ্ট্ৰিক্টৰ আমাৰ আনৰিজাৰ্ভ কেটেগৰী মেলৰ কাট অফটো 87ৰ পৰা 90 লৈকে যাব পাৰে দেন ফিমেল কেণ্ডিডেটৰ 78ৰ পৰা 81 লৈকে যাব পাৰে OBC মেল কেণ্ডিডেট কাট অফ 84ৰ পৰা 87 লৈকে যাব পাৰে ফিমেল কেণ্ডিডেটৰ 77ৰ পৰা 80 লৈকে যাব পাৰে SC কেণ্ডিডেট মেলৰ 86ৰ পৰা 89 এণ্ড ST প্লেন আপোনাৰ মেল কেণ্ডিডেট 86ৰ পৰা আকৌ 89 লৈকে যাব পাৰে নেক্সট আমাৰ দৰং ডিষ্ট্ৰিক্ট আনৰিজাৰ্ভ কেটেগৰী মেলৰ ফিজিকেলত আহিছিলে 53.20 ৰিটাৰ্ণ টেষ্টত 31.36 ভাইভাত আমি 3 নম্বৰ এটা এড কৰিছোঁ টোটেল 87.56 নম্বৰ হৈ আছে এণ্ড আপোনালোকৰ কাট অফটো 90ৰ পৰা 93 লৈকে যাব পাৰে ফিমেল কেণ্ডিডেটৰ বাবে 86ৰ পৰা 89 লৈকে যাব পাৰে কাট অফটো OBC মেল কেণ্ডিডেট আপোনাৰ 86ৰ পৰা 89 ফিমেল কেণ্ডিডেট 82ৰ পৰা 85 লৈকে কাট অফটো থাকিব পাৰে SC মেল কেণ্ডিডেট 88ৰ পৰা 91 লৈকে যাব পাৰে কাট অফটো ST প্লেন মেল কেটেগৰীৰ কাৰণে 83ৰ পৰা 86 লৈকে যাব পাৰে কাট অফটো এণ্ড ফিমেলৰ বাবে 82ৰ পৰা 85 লৈকে যাব পাৰে কাট অফ নেক্সট ডিষ্ট্ৰিক্ট যদি আমি চাওঁ ধেমাজি ডিষ্ট্ৰিক্ট আনৰিজাৰ্ভ কেটেগৰী মেলৰ ফিজিকেলত গৈছিলে 54.16 নম্বৰ ৰিটাৰ্ণত গৈছিলে 29.73 ভাইভাত আমি 3 নম্বৰ এটা এড কৰিছোঁ টোটেল 86.89 নম্বৰ হৈ আছে এণ্ড কাট অফ ইজ 87ৰ পৰা 90 লৈকে থাকিব পাৰে ফিমেল কেটেগৰীৰ বাবে ফিজিকেলত গৈছিলে 53.58 নম্বৰ ৰিটাৰ্ণত আপোনাৰ 26.1 নম্বৰ কাট অফ গৈছিলে ভাইভাত 3 নম্বৰ এটা এড কৰা হৈছে টোটেল 82.62 নম্বৰ হৈ আছে এণ্ড দ্য কাট অফ উইল বি ইয়'ৰ 83ৰ পৰা 86 লৈকে থাকিব পাৰে OBC মেল কেণ্ডিডেটৰ আপোনাৰ কাট অফটো 83ৰ পৰা 86 লৈকে থাকিব পাৰে OBC ফিমেল কেণ্ডিডেটৰ বাবে 80ৰ পৰা 83 লৈকে থাকিব পাৰে SC মেল কেণ্ডিডেটৰ আপোনাৰ টোটেল আছিলে 85.06 এণ্ড কাট অফ উইল বি 87 to 90 ST প্লেন কেণ্ডিডেট মেলৰ 87ৰ পৰা 90 লৈকে কাট অফটো থাকিব পাৰে নেক্সট ডিষ্ট্ৰিক্ট আমি চাওঁ ধুবুৰী ধুবুৰীত আপোনাৰ আনৰিজাৰ্ভ কেটেগৰী মেল কেণ্ডিডেটৰ কাট অফটো 87ৰ পৰা 90 লৈকে থাকিব পাৰে ফিমেল কেণ্ডিডেটৰ টোটেল 74.88 নম্বৰ হৈ আছে এণ্ড আপোনাৰ কাট অফটো 77ৰ পৰা 80 লৈকে যদি আছে দেন আপোনালোকে গ্ৰীণ জোনত আছে বহুত বেছি চান্স আছে যে আপোনালোকে চাকৰিটো পাই যাব OBC মেল কেটেগৰী আপোনাৰ 84ৰ পৰা 87 লৈকে কাট অফটো যাব পাৰে এণ্ড ফিমেল কেটেগৰী 73ৰ পৰা 77 লৈকে কাট অফটো যাব পাৰে SC মেল কেটেগৰী আপোনাৰ ফিজিকেলত আহিছিলে 51.09 নম্বৰ ৰিটাৰ্ণ টেষ্টত 27.7 ভাইভাত 3 নম্বৰ এড কৰা হৈছে টোটেল 81.79 নম্বৰ হৈ আছে এণ্ড কাট অফ উইল বি 84 to 87 ফৰ দ্য ফিমেল কেণ্ডিডেট ফিজিকেলত 39.51 নম্বৰ গৈছিলে কাট অফ ৰিটাৰ্ণত 26.35 ভাইভাত 3 নম্বৰ এটা এড কৰা হৈছে টোটেল 68.86 নম্বৰ এণ্ড কাট অফ আপোনাৰ 71ৰ পৰা 74 লৈকে থাকিব পাৰে ST হিল মেল কেণ্ডিডেটৰ 62ৰ পৰা 65 লৈকে কাট অফ থাকিব পাৰে ST প্লেন মেল কেণ্ডিডেটৰ 80ৰ পৰা 83 লৈকে কাট অফটো থাকিব পাৰে এণ্ড ফিমেল কেণ্ডিডেট 77ৰ পৰা 80 লৈকে থাকিব পাৰে নেক্সট ডিষ্ট্ৰিক্ট আমি এতিয়া চাওঁ ডিব্ৰুগড় আনৰিজাৰ্ভ কেটেগৰী আপোনাৰ মেল কেণ্ডিডেটৰ ফিজিকেলত গৈছিলে 52.74 নম্বৰ ৰিটাৰ্ণত 31 নম্বৰ ভাইভাত তাত আমি 3 নম্বৰ এড কৰিছোঁ আপোনাৰ কাট অফ 88ৰ পৰা 91 লৈকে থাকিব পাৰে ফিমেল কেটেগৰীৰ আপোনাৰ ফিজিকেলত গৈছিলে 50.37 নম্বৰ ৰিটাৰ্ণ আপোনাৰ 29.5 নম্বৰ গৈছিলে ভাইভাত এটা 3 নম্বৰ এড কৰা হৈছে আপোনাৰ টোটেল
কাট অফ আপোনাৰ হ'ব পাৰে 85.88 নম্বৰ। OBC মেল কেটেগৰী আপোনাৰ কাট অফটো 87ৰ পৰা 90 লৈকে থাকিব পাৰে। ফিমেল কেটেগৰী যদি আপোনাৰ নম্বৰ 81ৰ পৰা 84 লৈকে আহি আছে দেন আপোনালোকে গ্ৰীণ জোনত আছে, সেফ জোনত আছে। SC কেটেগৰী মেল কেণ্ডিডেট ফিজিকেল আপোনাৰ গৈছিলে 51.81 নম্বৰ। ৰিটাৰ্ণ টেষ্টৰ আপোনাৰ কাট অফ গৈছিলে 29.72 নম্বৰ। টোটেল আপোনাৰ কাট অফ যোনটো হৈ আছে এইটো 86ৰ পৰা 89 নম্বৰ, 86ৰ পৰা 89 নম্বৰলৈকে হৈ আছে। ফিমেল কেটেগৰী আপোনালোকৰ 79ৰ পৰা 82 লৈকে কাট অফটো যাব পাৰে। ST হিল মেল কেণ্ডিডেট 44.26 নম্বৰ আছিলে আপোনাৰ ফিজিকেলত কাট অফ। ৰিটাৰ্ণ টেষ্টৰ কাট অফ 40.93। আপোনালোকৰ কাট অফটো 90ৰ পৰা 93 লৈকে যাব পাৰে। ST প্লেন আপোনালোকৰ 87ৰ পৰা 90 লৈকে কাট অফটো যাব পাৰে। এণ্ড ST প্লেন ফিমেল কেণ্ডিডেট 81ৰ পৰা 84 লৈকে কাট অফটো যাব পাৰে। তো আপোনালোকে ভালকৈ নিজৰ ডিষ্ট্ৰিক্টটো চাই ল'ব। নেক্সট আমি যদি চাওঁ ডিষ্ট্ৰিক্টটো ডিমা হাছাও ডিষ্ট্ৰিক্ট। আনৰিজাৰ্ভ কেটেগৰী মেল কেণ্ডিডেটৰ বাবে ফিজিকেলত 48.79 গৈছিলে কাট অফ, ৰিটাৰ্ণত 28.82। ভাইভাত আমি 3 নম্বৰ এটা এড কৰিছোঁ। টোটেল আপোনাৰ 80.61 নম্বৰ হৈ আছে এণ্ড কাট অফ উইল বি 82 to 85 নম্বৰ। ফৰ ফিমেল কেণ্ডিডেট 42.21 ফিজিকেলত গৈছিলে কাট অফ, ৰিটাৰ্ণ টেষ্টত 32.48। ভাইভাত এটা 3 নম্বৰ এড কৰা হৈছে, টোটেল 77.69 নম্বৰ এণ্ড দ্য কাট অফ উইল বি 79 to 82। OBC মেল কেণ্ডিডেটৰ বাবে 79ৰ পৰা 82 যাব পাৰে কাট অফ। SC মেল কেণ্ডিডেটৰ বাবে 85ৰ পৰা 88 লৈকে যাব পাৰে কাট অফ। ST হিল মেল কেণ্ডিডেটৰ বাবে 82ৰ পৰা 85 লৈকে যাব পাৰে কাট অফ। ST প্লেন মেল কেণ্ডিডেটৰ বাবে 79ৰ পৰা 82 লৈকে যাব পাৰে কাট অফ। নেক্সট ডিষ্ট্ৰিক্ট আমাৰ চাওঁ গোৱালপাৰা ডিষ্ট্ৰিক্ট। গোৱালপাৰা ডিষ্ট্ৰিক্টৰ আপোনাৰ মেল কেণ্ডিডেটৰ কাট অফটো 86ৰ পৰা 89 লৈকে যাব পাৰে। ফিমেল কেণ্ডিডেটৰ 82ৰ পৰা 85 লৈকে যাব পাৰে। OBC মেল কেণ্ডিডেটৰ আপোনাৰ ফিজিকেলত আহিছিলে 50.95 নম্বৰ, ৰিটাৰ্ণত 26.72 আৰু ভাইভাত 3 নম্বৰ এটা এড কৰা হৈছে। কাট অফ আপোনাৰ 82ৰ পৰা 85 লৈকে যাব পাৰে। ফিমেল কেণ্ডিডেটৰ 77ৰ পৰা 80 লৈকে কাট অফ থাকিব পাৰে। SC মেল কেণ্ডিডেট 84ৰ পৰা 87 লৈকে যাব পাৰে কাট অফটো। এণ্ড SC ফিমেল কেণ্ডিডেটৰ 75ৰ পৰা 78 লৈকে যাব পাৰে। ST প্লেন কেণ্ডিডেট মেলৰ আপোনাৰ 85 to 88 কাট অফ থাকিব পাৰে এণ্ড ফিমেল কেণ্ডিডেট 82 to 85। নেক্সট আমি যদি ডিষ্ট্ৰিক্ট চাওঁ সেইটো আছে আপোনাৰ গোলাঘাট ডিষ্ট্ৰিক্ট। গোলাঘাট ডিষ্ট্ৰিক্টৰ আনৰিজাৰ্ভ কেটেগৰী মেলৰ ফিজিকেল আপোনাৰ 52.86 নম্বৰ, ৰিটাৰ্ণ টেষ্টত 30.02, ভাইভা 3, টোটেল 85.88 নম্বৰ। কাট অফ উইল বি 88ৰ পৰা 91 লৈকে যাব পাৰে কাট অফ। ফিমেল কেণ্ডিডেট 52.14 ফিজিকেলত, ৰিটাৰ্ণত 27.14 প্লাছ 3 আপোনাৰ কাট অফ 84 to 87। ছেম আপোনাৰ OBC মেল কেণ্ডিডেট কাট অফ 85ৰ পৰা 88 লৈকে থাকিব পাৰে। ফিমেল কেণ্ডিডেট 82 to 85 নম্বৰ থাকিব পাৰে। SC মেল কেণ্ডিডেট আপোনাৰ 85 to 88 কাট অফ থাকিব পাৰে এণ্ড ফিমেল কেণ্ডিডেট 82 to 85 থাকিব পাৰে। ST হিল মেল কেণ্ডিডেট আপোনাৰ 85 to 88 যদি নম্বৰ আছে দেন ইউ আৰ ইন এ সেফ জোন এণ্ড ST প্লেন মেল কেণ্ডিডেট 87 to 90 নম্বৰ এণ্ড 82 to 85 নম্বৰ ফৰ দ্য ফিমেল কেণ্ডিডেটছ। নেক্সট আমি চাওঁ হাইলাকান্দি ডিষ্ট্ৰিক্ট। হাইলাকান্দি ডিষ্ট্ৰিক্ট মেল কেটেগৰী আপোনাৰ 51.39 ফিজিকেলত কাট অফ আছিলে, ৰিটাৰ্ণ টেষ্টৰ 29.15। আপোনাৰ কাট অফ 85ৰ পৰা 82 লৈকে যাব পাৰে যোনটো ফাইনেল কাট অফ আছে। ফিমেল কেণ্ডিডেটৰ বাবে ফাইনেল কাট অফ আপোনাৰ 76ৰ পৰা 79 যাব পাৰে। OBC মেল কেণ্ডিডেট 75ৰ পৰা 78 লৈকে যাব পাৰে। OBC ফিমেল কেণ্ডিডেট 72 to 75 লৈকে যাব পাৰে ফাইনেল কাট অফটো। SC মেল কেণ্ডিডেট 84ৰ পৰা 87 লৈকে যাব পাৰে। ST হিল মেল কেণ্ডিডেট 81ৰ পৰা 84 যাব পাৰে এণ্ড ST প্লেন মেল কেণ্ডিডেট 62ৰ পৰা 65 লৈকে যাব পাৰে। নেক্সট আমি চাওঁ হোজাই ডিষ্ট্ৰিক্ট। হোজাই ডিষ্ট্ৰিক্ট আনৰিজাৰ্ভ কেটেগৰী মেল কেণ্ডিডেটৰ ফিজিকেলত গৈছিলে 51.9 নম্বৰ, ৰিটাৰ্ণত আপোনাৰ 29.97, ভাইভাত 3 নম্বৰ। কাট অফ 86ৰ পৰা 89 লৈকে থাকিব পাৰে। ফিমেল কেণ্ডিডেট ফিজিকেলত 47.92, ৰিটাৰ্ণত 28.5, ভাইভা 3, কাট অফ আপোনাৰ 82 to 85 লৈকে থাকিব পাৰে। OBC মেল কেণ্ডিডেট 50.19, ৰিটাৰ্ণত 28.33, ভাইভা 3, কাট অফ আপোনাৰ 83ৰ পৰা 86 লৈকে থাকিব পাৰে। ফিমেল কেণ্ডিডেট আপোনাৰ 45.21, ৰিটাৰ্ণত 31.48, ভাইভা 3,
আপোনাৰ কাট অফ থাকিব পাৰে 82ৰ পৰা 85 লৈকে SC মেল কেণ্ডিডেটৰ কাট অফ আপোনাৰ 87 to 90 লৈকে থাকিব পাৰে এণ্ড ST হিল মেল কেণ্ডিডেট 81 to 83 লৈকে থাকিব পাৰে কাট অফ ST প্লেন আপোনাৰ মেল কেণ্ডিডেট 85ৰ পৰা 88 লৈকে থাকিব পাৰে এণ্ড ST প্লেন ফিমেল কেণ্ডিডেট 79ৰ পৰা 82 লৈকে কাট অফটো থাকিব পাৰে নেক্সট আমাৰ যোৰহাট ডিষ্ট্ৰিক্ট আছে আনৰিজাৰ্ভ কেটেগৰী মেলৰ ফিজিকেল গৈছিলে আপোনাৰ 53.16 ৰিটাৰ্ণত 30.45 ভাইভা 3 নম্বৰ টোটেল আপোনাৰ 86.9 নম্বৰ হৈ আছে এণ্ড কাট অফ আপোনাৰ 89ৰ পৰা 92 যাব পাৰে ফিমেল কেণ্ডিডেট ফিজিকেলত আপোনাৰ 51.36 ৰিটাৰ্ণত 25.95 ভাইভা 3 টোটেল 80.31 হৈ আছে কাট অফ আপোনাৰ 82ৰ পৰা 85 লৈকে যাব পাৰে OBC মেল কেণ্ডিডেটৰ আপোনাৰ 86ৰ পৰা 89 লৈকে কাট অফ যাব পাৰে এণ্ড ফিমেল কেণ্ডিডেট 81ৰ পৰা 84 লৈকে যাব পাৰে SC মেল কেণ্ডিডেটৰ আপোনাৰ 87ৰ পৰা 90 লৈকে কাট অফ যাব পাৰে ST হিল মেল কেণ্ডিডেটৰ আপোনাৰ 67ৰ পৰা 80 লৈকে যাব পাৰে নেক্সট ST প্লেন মেল কেণ্ডিডেট 86ৰ পৰা 89 লৈকে যাব পাৰে কাট অফটো এণ্ড ST প্লেন ফিমেল কেণ্ডিডেট 82ৰ পৰা 85 লৈকে যাব পাৰে নেক্সট ডিষ্ট্ৰিক্ট যদি আমি চাওঁ কামৰূপ ডিষ্ট্ৰিক্ট কামৰূপ আনৰিজাৰ্ভ কেটেগৰী আপোনাৰ মেলৰ ফিজিকেলত 52.38 গৈছিলে এক ছেকেণ্ড 52.38 গৈছিলে ৰিটাৰ্ণত আপোনাৰ 28.65 গৈছিলে ভাইভা 3 নম্বৰ টোটেল 83.95 নম্বৰ হৈ আছে এণ্ড কাট অফ আপোনাৰ 86ৰ পৰা 89 লৈকে যাব পাৰে ফিমেল কেটেগৰীৰ বাবে আপোনালোকৰ 82ৰ পৰা 85 লৈকে কাট অফ যাব পাৰে OBC মেল কেণ্ডিডেট 82ৰ পৰা 85 লৈকে কাট অফ যাব পাৰে OBC ফিমেল কেণ্ডিডেটৰ বাবে 78ৰ পৰা 81 লৈকে কাট অফটো যাব পাৰে SC মেল কেণ্ডিডেট 85ৰ পৰা 88 লৈকে যাব পাৰে আপোনালোকৰ কাট অফ এণ্ড ফিমেল কেণ্ডিডেটৰ বাবে 80ৰ পৰা 83 ST হিল মেল কেণ্ডিডেট 67ৰ পৰা 70 লৈকে যাব পাৰে এণ্ড ST প্লেন মেল কেণ্ডিডেট 84ৰ পৰা 87 লৈকে কাট অফ থাকিব আপোনালোকৰ এণ্ড ফিমেল কেণ্ডিডেটৰ বাবে 79ৰ পৰা 82 লৈকে কাট অফটো থাকিব পাৰে আপোনালোকে নিজৰ কেটেগৰী এণ্ড ডিষ্ট্ৰিক্টটো ভালকৈ চাই ল'ব এণ্ড কমেণ্ট কৰি আমাক নিশ্চয় জনাব যে আপোনালোকে কোনটো ডিষ্ট্ৰিক্ট এণ্ড পৰা বিলং কৰে এণ্ড কিমান নম্বৰ পাই আছে কামৰূপ মেট্ৰ' চাওঁ এতিয়া আমি আনৰিজাৰ্ভ কেটেগৰী ফিজিকেলত 50.34 গৈছিলে ৰিটাৰ্ণত 30.22 ভাইভা 3 নম্বৰ এড কৰা হৈছে টোটেল আপোনাৰ 83.56 নম্বৰ হৈ আছে কাট অফ 85ৰ পৰা 88 লৈকে যাব পাৰে ফিমেল কেণ্ডিডেটৰ বাবে 80ৰ পৰা 83 লৈকে কাট অফ থাকিব পাৰে নেক্সট OBC মেল কেণ্ডিডেট 83ৰ পৰা 86 লৈকে আপোনালোকৰ কাট অফটো থাকিব পাৰে এণ্ড ফিমেল কেণ্ডিডেটৰ বাবে 76ৰ পৰা 79 লৈকে থাকিব পাৰে কাট অফটো SC মেল কেণ্ডিডেট আপোনাৰ কাট অফটো 83ৰ পৰা 86 লৈকে থাকিব পাৰে এণ্ড ফিমেল কেণ্ডিডেটৰ বাবে 81ৰ পৰা 84 লৈকে থাকিব পাৰে কাট অফ ST হিল মেল কেণ্ডিডেট আপোনাৰ ফিজিকেলত গৈছিলে 44.07 নম্বৰ ৰিটাৰ্ণত 38.25 ভাইভা 3 নম্বৰ এড কৰা হৈছে টোটেল 85.32 নম্বৰ এণ্ড কাট অফ উইল বি 87 to 91 ST প্লেন মেল কেণ্ডিডেট 85ৰ পৰা 88 লৈকে কাট অফ থাকিব পাৰে এণ্ড ফিমেল কেণ্ডিডেটৰ বাবে 79ৰ পৰা 81 লৈকে কাট অফটো থাকিব পাৰে নেক্সট আমি চাওঁ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট ফিজিকেলত আনৰিজাৰ্ভ কেটেগৰী মেলৰ 51.45 নম্বৰ গৈছিলে ৰিটাৰ্ণত 27.9 নম্বৰ ভাইভা 3 টোটেল 82.35 নম্বৰ হৈছে কাট অফ 84ৰ পৰা 87 লৈকে থাকিব পাৰে ফিজিকেল ফিমেলৰ আপোনাৰ 45.73 গৈছিলে ৰিটাৰ্ণ টেষ্টত 31.17 কাট অফ আছিলে ভাইভা 3 নম্বৰ টোটেল 76.9 নম্বৰ হৈ আছে এণ্ড কাট অফ আপোনাৰ 79ৰ পৰা 82 যাব পাৰে যদি আপোনাৰ 79 বা 81 এনেকৈ নম্বৰ আছে দেন আপুনি গ্ৰীণ জোনত আছে আপোনাৰ চিলেকশ্যনটো হৈ যাব নেক্সট আমি যদি চাওঁ OBC মেল কেণ্ডিডেট আপোনাৰ কাট অফ 82ৰ পৰা 85 লৈকে যাব পাৰে এণ্ড 76ৰ পৰা 79 লৈকে ফিমেল কেণ্ডিডেটৰ থাকিব পাৰে কাট অফটো SC মেল কেণ্ডিডেটৰ 83ৰ পৰা 86 লৈকে থাকিব পাৰে ST হিল মেল কেণ্ডিডেট 83ৰ পৰা 87 ST প্লেন মেল কেণ্ডিডেট 82ৰ পৰা 85 লৈকে কাট অফটো থাকিব পাৰে নেক্সট আমি চাওঁ কৰিমগঞ্জ ডিষ্ট্ৰিক্ট এতিয়া ইয়াৰ নাম চেঞ্জ হৈ পিনে শ্ৰীভূমি হৈ গৈছে তো ইয়াৰ যদি আমি কাট অফ চাওঁ আনৰিজাৰ্ভ কেটেগৰী মেলৰ ফিজিকেলত 51.39 ৰিটাৰ্ণ টেষ্ট 29.43 ভাইভা 3 টোটেল ইজ 83.82 নম্বৰ এণ্ড কাট অফ উইল বি 86 to 89 এইটোৱে এক্সপেক্টেড কাট অফে হয় আমি বহুত এনালাইচিছ কৰি পিনে এই কাট অফটো আনিছোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় দেন প্লিজ লাইক কৰি দিব ফিমেল কেণ্ডিডেটৰ কাট অফটো আপোনাৰ 81ৰ পৰা 84 লৈকে থাকিব পাৰে OBC মেল কেণ্ডিডেটৰ আপোনাৰ 82ৰ পৰা 83 লৈকে কাট অফটো থাকিব পাৰে এণ্ড OBC ফিমেলৰ 75 to 78 থাকিব পাৰে কাট অফটো SC মেল কেণ্ডিডেট ফিজিকেলত 50.86 ৰিটাৰ্ণত 29.13 ভাইভা 3 নম্বৰ এটা এড কৰা হৈছে
টোটেল 83.16 হৈ আছে এণ্ড কাট অফ আপোনাৰ 86ৰ পৰা 89লৈকে থাকিব পাৰে। ফিমেল কেণ্ডিডেটৰ আপোনাৰ 80ৰ পৰা 82 কাট অফ থাকিব পাৰে। ST হিল মেল কেণ্ডিডেট 82ৰ পৰা 85, ST প্লেন মেল কেণ্ডিডেট 78ৰ পৰা 81, ফৰ ফিমেল কেণ্ডিডেট 76 to 79লৈকে আপোনালোকৰ কাট অফটো থাকিব পাৰে। নেক্সট আমি চাওঁ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট। আনৰিজাৰ্ভ কেটেগৰী মেলৰ ফিজিকেলত 53.56 নম্বৰ গৈছিলে, ৰিটাৰ্ণৰ 26.26, ভাইভা 3, টোটেল 82.282 নম্বৰ এণ্ড কাট অফ 86ৰ পৰা 89লৈকে থাকিব পাৰে। ফিমেল কেণ্ডিডেটৰ বাবে 79ৰ পৰা 82লৈকে কাট অফ থাকিব পাৰে। OBC মেল কেণ্ডিডেটৰ কাট অফ আপোনাৰ 81ৰ পৰা 84লৈকে থাকিব পাৰে। ফিমেল কেণ্ডিডেট 78ৰ পৰা 81লৈকে। SC মেল কেটেগৰীৰ আপোনাৰ 50.22 গৈছিলে ফিজিকেলত কাট অফ, ৰিটাৰ্ণত 27.27, ভাইভা 3 নম্বৰ এড কৰা হৈছে। আপোনাৰ কাট অফটো 82ৰ পৰা 85লৈকে থাকিব পাৰে। ST প্লেনৰ কাট অফটো আপোনাৰ মেল কেণ্ডিডেটৰ 83ৰ পৰা 85লৈকে থাকিব পাৰে এণ্ড ফিমেল কেণ্ডিডেটৰ 77ৰ পৰা 80লৈকে কাট অফটো থাকিব পাৰে। নেক্সট আমি যদি চাওঁ লখিমপুৰ ডিষ্ট্ৰিক্ট। লখিমপুৰ ডিষ্ট্ৰিক্টৰ আপোনাৰ মেলৰ কাট অফটো 88ৰ পৰা 91লৈকে থাকিব পাৰে। ফিমেল 82ৰ পৰা 85লৈকে কাট অফটো থাকিব পাৰে। OBC কেটেগৰীৰ আপোনাৰ মেল কেণ্ডিডেটৰ 84ৰ পৰা 87লৈকে কাট অফটো থাকিব পাৰে আৰু ফিমেল কেটেগৰীৰ 81ৰ পৰা 84লৈকে। SC মেল কেটেগৰী আপোনাৰ 86ৰ পৰা 89লৈকে কাট অফটো থাকিব পাৰে এণ্ড ফিমেল কেটেগৰীৰ 74ৰ পৰা 75লৈকে। ST হিল মেল কেণ্ডিডেটৰো আপোনাৰ 74ৰ পৰা 77লৈকে কাট অফটো থাকিব পাৰে। ST প্লেন মেল কেণ্ডিডেট 87 to 90 কাট অফটো থাকিব পাৰে এণ্ড ফিমেল কেণ্ডিডেটৰ 80ৰ পৰা 83লৈকে। নেক্সট আমি চাওঁ মাজুলী ডিষ্ট্ৰিক্ট। মাজুলী ডিষ্ট্ৰিক্টৰ আপোনাৰ ফিজিকেলত 54.07 নম্বৰ গৈছিলে, কাট অফ ৰিটাৰ্ণত আপোনাৰ 30.87, ভাইভা 3, টোটেল 87.94 নম্বৰ হৈ আছে এণ্ড কাট অফ 90ৰ পৰা 93লৈকে থাকিব পাৰে। আপোনালোকৰ যদি এইটোৰ মাজত নম্বৰটো আছে দেন আপোনালোকে ছেফ জোনত আছে। 52.14 ফিজিকেলত গৈছিলে আপোনাৰ ফৰ ফিমেল কেণ্ডিডেট, ৰিটাৰ্ণত 25.9 নম্বৰ, ভাইভা 3, আপোনাৰ কাট অফটো 83ৰ পৰা 86লৈকে থাকিব পাৰে। তাৰপিছত আপোনাৰ OBC মেল কেণ্ডিডেট কাট অফটো 87ৰ পৰা 90লৈকে থাকিব পাৰে এণ্ড SC মেলৰ 89 to 92, ST প্লেন মেল কেণ্ডিডেট আপোনাৰ 89ৰ পৰা 92 আকৌ থাকিব পাৰে কাট অফটো। নেক্সট ডিষ্ট্ৰিক্ট আমি চাওঁ মৰিগাঁও ডিষ্ট্ৰিক্ট। মৰিগাঁও ডিষ্ট্ৰিক্ট আমাৰ ফিজিকেলত 53.32 নম্বৰ, ৰিটাৰ্ণ টেষ্টত 28.5 নম্বৰ, ভাইভা 3 নম্বৰ, কাট অফ আপোনাৰ 87ৰ পৰা 90লৈকে থাকিব পাৰে। আনৰিজাৰ্ভ কেটেগৰী ফিমেলৰ আপোনাৰ 82ৰ পৰা 85লৈকে থাকিব পাৰে কাট অফটো। OBC মেল কেণ্ডিডেটৰ আপোনাৰ 83ৰ পৰা 86লৈকে এণ্ড ফিমেল কেণ্ডিডেট 89ৰ পৰা 92লৈকে কাট অফটো থাকিব পাৰে। SC মেল কেটেগৰী যদি আপুনি কেণ্ডিডেট হয় দেন 83ৰ পৰা 86লৈকে যদি আপোনাৰ নম্বৰ আছে দেন ইউ আৰ ইন এ ছেফ জোন। ST হিল মেল কেণ্ডিডেট 89ৰ পৰা 91লৈকে, ST প্লেন মেল কেণ্ডিডেট 85 to 88 নম্বৰ কাট অফ থাকিব পাৰে এণ্ড ফিমেলৰ 82ৰ পৰা 85লৈকে। নগাঁও ডিষ্ট্ৰিক্ট। নগাঁও ডিষ্ট্ৰিক্টৰ ফিজিকেলত আপোনাৰ কাট অফ গৈছিলে 52.47 মেল কেণ্ডিডেটৰ বাবে, ৰিটাৰ্ণ টেষ্টত 28.27, ভাইভা 3, আপোনাৰ কাট অফ 86ৰ পৰা 89লৈকে থাকিব পাৰে। ফিমেল কেণ্ডিডেট 84ৰ পৰা 87লৈকে থাকিব পাৰে কাট অফ। OBC মেল কেণ্ডিডেটৰ 83ৰ পৰা 86লৈকে কাট অফ থাকিব পাৰে। ফিমেল কেণ্ডিডেট 81ৰ পৰা 84লৈকে কাট অফটো থাকিব পাৰে। SC মেল কেণ্ডিডেট 83 to 86, ফিমেল কেণ্ডিডেট 77ৰ পৰা 80, ST হিল মেল কেণ্ডিডেট 83ৰ পৰা 86লৈকে কাট অফটো থাকিব পাৰে এণ্ড ST হিল ফিমেল কেণ্ডিডেট আপোনাৰ 82ৰ পৰা 85লৈকে কাট অফটো থাকিব পাৰে। ST প্লেন মেল কেণ্ডিডেট আপোনাৰ 83 to 86 নম্বৰ কাট অফ থাকিব পাৰে এণ্ড ফৰ দ্য ফিমেল কেণ্ডিডেট 82ৰ পৰা 85লৈকে থাকিব পাৰে। নেক্সট আমি চাওঁ নলবাৰী ডিষ্ট্ৰিক্ট। নলবাৰী ডিষ্ট্ৰিক্টৰ আপোনাৰ ফিজিকেলত আনৰিজাৰ্ভ কেটেগৰী মেলৰ গৈছিলে 53.04, ৰিটাৰ্ণ টেষ্টত 29.37, ভাইভা 3, কাট অফ আপোনাৰ 87ৰ পৰা 90লৈকে থাকিব পাৰে। ফিমেল কেণ্ডিডেট আপোনাৰ 80ৰ পৰা 83লৈকে থাকিব পাৰে কাট অফ। OBC মেল কেটেগৰী আপোনাৰ 52.21 গৈছিলে ফিজিকেলত কাট অফ, ৰিটাৰ্ণত 25.53, ভাইভা 3, কাট অফ 80ৰ পৰা 85লৈকে থাকিব পাৰে। ফিমেল কেণ্ডিডেটৰ বাবে 79ৰ পৰা 82লৈকে থাকিব পাৰে কাট অফ। SC মেল কেণ্ডিডেট 87 to 90 এণ্ড ST প্লেন আপোনাৰ মেল কেণ্ডিডেট 84ৰ পৰা 87লৈকে কাট অফ থাকিব পাৰে এণ্ড ফিমেল 80ৰ পৰা 83লৈকে। নেক্সট আমি চাওঁ শিৱসাগৰ ডিষ্ট্ৰিক্ট। আনৰিজাৰ্ভ কেটেগৰী মেলৰ আপোনাৰ ফিজিকেলত 53.44 কাট অফ আছিলে, ৰিটাৰ্ণত আপোনাৰ 30.08, ভাইভাত আপোনাৰ 3, টোটেল 86.52 নম্বৰ হৈ আছে এণ্ড কাট অফ উইল বি 89 to 92 এণ্ড ফিমেলৰ কাট অফ আপোনাৰ 83ৰ পৰা 86লৈকে থাকিব পাৰে। OBC মেল কেণ্ডিডেটৰ 87 to 90 নম্বৰ থাকিব পাৰে কাট অফ এণ্ড ফিমেল কেণ্ডিডেটৰ বাবে 83 to 86 নম্বৰ
SC কেটেগৰী মেলৰ আপোনাৰ 87 to 90 নম্বৰলৈকে কাট অফ থাকিব পাৰে। ST হিল মেল কেণ্ডিডেট 80 to 83, ST প্লেন মেল কেণ্ডিডেট 87 to 90। আপোনালোকে চাই ল'ব ভালকৈ নিজৰ নিজৰ নম্বৰবিলাক। নেক্সট শোণিতপুৰ ডিষ্ট্ৰিক্টৰ আপোনাৰ ফিজিকেলত 52.41 গৈছিলে কাট অফ, ৰিটাৰ্ণত 28.95, ভাইভা 3, কাট অফ আপোনাৰ 86 পৰা 89লৈকে থাকিব পাৰে। ফিমেল কেণ্ডিডেট 81 পৰা 84লৈকে কাট অফ থাকিব পাৰে। OBC মেল কেণ্ডিডেট 84 to 87, ফিমেল কেণ্ডিডেট 81 to 84, SC মেল 85 to 87, ফিমেল 79 to 88, 82, ST হিল মেল কেণ্ডিডেট আপোনাৰ 83 পৰা 86লৈকে, ST প্লেন মেল কেণ্ডিডেট 82 পৰা 85লৈকে, এণ্ড ফিমেল কেণ্ডিডেট আপোনাৰ 87 পৰা 90লৈকে কাট অফটো থাকিব পাৰে। এইটো আছিলে শোণিতপুৰ ডিষ্ট্ৰিক্টৰ কাট অফ। নেক্সট আমি যদি চাওঁ সাউথ চালমাৰা আপোনাৰ আনৰিজাৰ্ভ কেটেগৰী মেলৰ ফিজিকেলত গৈছিলে 52.8, ৰিটাৰ্ণ 28.63, ভাইভা 3, কাট অফ 86 পৰা 89লৈকে আপোনাৰ থাকিব পাৰে। তাৰপিছত আপোনাৰ আছে ফিমেল কেণ্ডিডেট, ফিমেলৰ 72 পৰা 75লৈকে কাট অফটো যাব পাৰে। OBC মেল কেণ্ডিডেট 84.87 কাট অফ থাকিব পাৰে। ফিমেল কেণ্ডিডেট 54.57, মেল কেণ্ডিডেট SCৰ আপোনাৰ 85 পৰা 88লৈকে থাকিব পাৰে কাট অফটো, এণ্ড ফৰ দ্য ST প্লেন মেল কেণ্ডিডেট 76 পৰা 79লৈকে কাট অফটো থাকিব পাৰে। নেক্সট আমি চাওঁ তামোলপুৰ ডিষ্ট্ৰিক্টৰ আপোনাৰ আনৰিজাৰ্ভ কেটেগৰী মেলৰ কাট অফটো 88 পৰা 91লৈকে থাকিব পাৰে। ফিমেলৰ 86 পৰা 89লৈকে থাকিব পাৰে। তাৰপিছত আছে আপোনাৰ OBC মেল কেণ্ডিডেট, ফিজিকেলত 53.32 নম্বৰ গৈছিলে, ৰিটাৰ্ণত 26.79, ভাইভা 3, তো আপোনাৰ কাট অফটো 85 পৰা 88লৈকে থাকিব পাৰে। ফিমেল কেণ্ডিডেটৰ 80 পৰা 83লৈকে থাকিব পাৰে। SC কেটেগৰী মেল কেণ্ডিডেটৰ আপোনাৰ 79 পৰা 82লৈকে কাট অফটো থাকিব পাৰে, এণ্ড ST প্লেন মেল কেণ্ডিডেটৰ আপোনাৰ 86 পৰা 89লৈকে কাট অফটো থাকিব পাৰে। তো তিনিচুকীয়া ডিষ্ট্ৰিক্ট আমাৰ কাট অফটো 89 পৰা 92লৈকে থাকিব পাৰে ফৰ দ্য আনৰিজাৰ্ভ কেটেগৰী মেল কেণ্ডিডেট। ফিমেল কেণ্ডিডেটৰ 84 পৰা 87লৈকে থাকিব পাৰে। OBC মেল কেণ্ডিডেট 87 to 90লৈকে থাকিব পাৰে কাট অফ আপোনাৰ। ফিমেল কেণ্ডিডেট 82 পৰা 85, SC মেল কেণ্ডিডেট 84 to 87, ফৰ ফিমেল কেণ্ডিডেট 81 to 84লৈকে কাট অফটো থাকিব পাৰে। ST হিল মেল কেণ্ডিডেট আপোনাৰ 83 পৰা 86লৈকে থাকিব পাৰে, এণ্ড ST প্লেন আপোনাৰ মেল কেণ্ডিডেট 87 to 90, এণ্ড ফিমেল কেণ্ডিডেট 82 to 85 নম্বৰ। নেক্সট আমাৰ আছে ওদালগুৰি ডিষ্ট্ৰিক্ট, ফিজিকেলত 53.44, ৰিটাৰ্ণ 29.9, ভাইভা 3, টোটেল 86.34, কাট অফ আপোনাৰ 88 পৰা 91লৈকে থাকিব পাৰে। ফিমেল কেণ্ডিডেটৰ ফিজিকেলত 50.19, ৰিটাৰ্ণত 28.08, ভাইভা 3, টোটেল আপোনাৰ 81.27 নম্বৰ হৈ আছে, এণ্ড কাট অফ আপোনাৰ 83 পৰা 86লৈকে থাকিব পাৰে। OBC মেল কেণ্ডিডেট আপোনাৰ কাট অফটো 86 পৰা 89লৈকে থাকিব পাৰে। ফিমেল কেণ্ডিডেট 80 পৰা 83লৈকে কাট অফটো থাকিব পাৰে। SC মেল কেণ্ডিডেট ফিজিকেলত 50.83, ৰিটাৰ্ণত 28.02, ভাইভা 3, টোটেল আপোনাৰ 81.85 নম্বৰ হৈ আছে, এণ্ড কাট অফ আপোনাৰ 84 পৰা 87লৈকে যাব পাৰে। ST হিল মেল কেণ্ডিডেটৰ আপোনাৰ ফিজিকেলত 37.62, ৰিটাৰ্ণত 22, ভাইভা 3, আপোনাৰ কাট অফটো 64 পৰা 67লৈকে যাব পাৰে। ST প্লেন মেল কেণ্ডিডেট 87 to 90 কাট অফ যাব পাৰে, এণ্ড ফিমেল কেণ্ডিডেটৰ 82 to 85 নম্বৰ। লাষ্ট আছে আমাৰ ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্ট, আনৰিজাৰ্ভ কেটেগৰী ফিজিকেলত গৈছিলে আপোনাৰ মেল কেণ্ডিডেটৰ 51.39, ৰিটাৰ্ণ 27.3, ভাইভা 3, টোটেল 81.69 নম্বৰ হৈ আছে, কাট অফ আপোনাৰ 83 to 86 নম্বৰ যাব পাৰে। এণ্ড আপোনাৰ ফিমেল কেণ্ডিডেটৰ বাবে 47.35 ফিজিকেলত গৈছিলে, ৰিটাৰ্ণত 24, ভাইভা 3, টোটেল আপোনাৰ 74.35 নম্বৰ হৈ আছে, কাট অফ আপোনাৰ 76 পৰা 79লৈকে যাব পাৰে। OBC মেল কেণ্ডিডেট 81 পৰা 84লৈকে কাট অফটো যাব পাৰে, এণ্ড ফিমেল কেণ্ডিডেট 74 পৰা 77লৈকে যাব পাৰে। মেল কেণ্ডিডেট আপোনাৰ SCৰ 81 পৰা 84লৈকে যাব পাৰে, এণ্ড ST হিল মেল কেণ্ডিডেটৰ আপোনাৰ 83 to 85লৈকে কাট অফটো যাব পাৰে। ST প্লেন মেল কেণ্ডিডেট আপুনি যদি চায় ফিজিকেলত 47.17 কাট অফ আছিলে, ৰিটাৰ্ণত আপোনাৰ 32.87, ভাইভা 3 নম্বৰ এটা এড কৰা হৈছে, টোটেল আপোনাৰ 83.04 নম্বৰ হৈ আছে, এণ্ড কাট অফ আপোনাৰ 85 to 87 যাব পাৰে। আপোনাৰ যদি 85 to 87ৰ মাজত ৰেঞ্জত আছে, দেন আপোনালোকে চাকৰিটো পোৱা বহুত বেছি চান্স আছে। তো আপোনালোকে এতিয়া জাষ্ট ৱেইট কৰক ফাইনেল মেৰিট লিষ্টটো মাৰাৰ বাবে। এণ্ড আমাৰ আসাম এডুকেশ্যন চেনেলৰ ফালৰ পৰা সবকে বেষ্ট উইচেছ জনোৱা হৈছে, সবকে গুড লাক, যাতে সবৰে মেৰিট লিষ্টৰ নামটো আহি যায়।
আপোনালোকে যদি কিবা নতুন ভিডিঅ' বিচাৰে দেন আপোনালোকে টপিকটো কমেণ্ট কৰি দিব, জনাই দিব আমাক। যেনেকৈ আপোনালোকে এবিৰ কাট অফটো খুজি আছিলে, দেন আমি এবিৰ কাট অফৰ ভিডিঅ'টো বনাব পাৰিছোঁ। আপুনি যদি কিবা নিজৰ টপিক দিয়ে কি এইটো টপিকৰ ওপৰত দাদা বনাব ভিডিঅ', দেন আমি নিশ্চয় সেইটো টপিকৰ ওপৰত ৰিচাৰ্চ কৰি পিনে ভিডিঅ' লৈ আনিম। আৰু যদি আমাৰ চেনেলটো আপোনালোকে চাই পিনে ভাল পাইছে, ভিডিঅ'টো চাই পিনে ভাল পাইছে, দেন চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।